300 ফুট পাহাৰীয়া শিলৰ উচ্চতাত এটা বিশেষ মন্দিৰ পৰ্যাপ্ত সমলেৰে পৰিপূৰ্ণ পৰ্যটকক আকৰ্ষণৰ বাবে গুৱাহাটীৰ নাতিদূৰতে থকা মন্দিৰটোৱে বহন কৰিছে ঐতিহ্য সভ্যতাৰ স্বাক্ষৰ। আজি অসমীয়া নৱবৰ্ষৰ দ্বিতীয় বহাগ পৰম্পৰাগত নীতি নিয়ম অনুসৰি আধ্যাত্মিকতা ভাৱ দৰ্শনত মগন এইসকল দৰ্শনাৰ্থী। দ্বিতীয় বহাগৰ দিনটোতে এনেদৰে আন এক ব্যতিক্ৰমী পৰিৱেশ দেখিবলৈ পোৱা গৈছে বকুৰ বৰুৱা ঐতিহ্যমণ্ডিত বৰশিল বিষ্ণু মন্দিৰত। পৌৰাণিক ঐতিহ্য সভ্যতা অক্ষুণ্ণ ৰাখি প্ৰায় 300 ফুট উচ্চতা পাহাৰৰ শিখৰৰ শিলৰ ওপৰত আছে এই পবিত্ৰ ধৰ্মীয় অনুষ্ঠানটো। নৈসৰ্গিক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বকুৰ বৰুৱা এই মন্দিৰটোৰ চৌপাশ এক অনুপম দৃশ্য। এনেদৰে 1 আৰু 2 বহাগৰ দিনা অঞ্চলৰ 3খন গাঁৱৰ ৰাইজৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শ শ দৰ্শনাৰ্থীয়ে ভিৰ কৰেহি মন্দিৰটোত। লোকবিশ্বাস অনুসৰি বৰশিল বিষ্ণু মন্দিৰত আশীৰ্বাদ ল'লে দৰ্শনাৰ্থীৰ মনোবাঞ্ছা পূৰ্ণ হয়। বিষ্ণু মন্দিৰত আশীষ লৈ পবিত্ৰ মন্দিৰটোৰ পৰাই মনৰ ভাৱ প্ৰকাশ কৰিলে এইসকল দৰ্শনাৰ্থী। ভগৱানৰ প্ৰতি যিটো শ্ৰদ্ধা ভক্তি ভাৱ মানুহৰ অন্তৰত আছে, এই শ্ৰদ্ধা ভক্তি ভাৱ থকাৰ কাৰণে ঈশ্বৰৰ এটা বিশেষ শক্তি মানে পায় নেকি কিজানি, সেইকাৰণে বয় বৃদ্ধ সকলোৱে মানে ইয়াতে আহি ভগৱান শ্ৰী শ্ৰী বিষ্ণুৰ শ্ৰীচৰণত সেৱা জনাৰ কাৰণে আহি ইয়াতে ভক্তপ্ৰাণ ৰাইজে সমবেত হয়। আৰু ইয়াৰ ফলৰ পৰা মানে আমাৰ ৰাইজৰ বহুখিনি উপকাৰ হৈছে। অনুষ্ঠানখনৰ উন্নতি হৈ আছে, অঞ্চলটোৰ উন্নতি হৈ আছে, মানুহখিনি বহুত মানে এইটো কি আধ্যাত্মিক দিশত গতি কৰি আছে। আগতে মানে খাই লৈ কিবা এটা যিটো পৰিৱেশ আছিল, এই পৰিৱেশটো লাহে লাহে আমাৰ সমাজখনত এই অঞ্চলত নোহোৱা হৈ গৈ আছে। এইটো মানে শ্ৰী শ্ৰী বিষ্ণু মানে বাবাৰে মানে আশীৰ্বাদ বুলি ক'ব লাগিব। মানে 77 চনমানৰ পৰা বস্তুটো ইয়াতে মানে প্ৰথমতে হেৰি কৰিছিলে। মন্দিৰটো স্থাপন কৰা আমাৰ ইয়াতে মানে মন্দিৰ হিচাপত স্থাপন কৰাটো বেছি বছৰ হোৱা নাই। দৰ্শনাৰ্থীটো বহুত ভাল, কাৰণ ইয়াতে আগতে মানে ডেকাখিনি আহিছিলে, এতিয়া আপোনালোকে দেখিছে বয় বৃদ্ধ সকলোৱে আহিছে, 80 ঊৰ্ধৰ মানে বয় বৃদ্ধ বিলাকো আহিছে। আনহাতে বৰ বিষ্ণু মন্দিৰৰ দ্বাৰ উন্মোচন কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নগৰমল স্বৰ্গীয়াৰীয়ে। ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বৰশিল বিষ্ণু মন্দিৰ কমিটিৰ বিষয়ববীয়াসকলেও মন্দিৰ ভাগৰ বিশেষত্বৰ ওপৰতো প্ৰকাশ কৰিলে মনোভাৱ। স্বৰ্গীয় শ্ৰী নাগেশ্বৰ মজুমদাৰী প্ৰথম প্ৰতিষ্ঠাপক আছিল ইয়াতে। তেওঁ বহুত 1977 চনৰ পৰা আগতেই ইয়াত অহা যোৱা কৰি এটা নাম প্ৰসংগ কৰিছিলে, কিন্তু এতিয়া তাৰমানে সেই নাম প্ৰসংগৰ ঠাইত এতিয়া বহুত ডাঙৰকৈ বহল হৈ গ'ল। কৰোঁতে কৰোঁতে তেতিয়া আছিলে এনেকুৱা ঘৰ চৰ নাছিলে, এতিয়া বৰ্তমান ঘৰ হ'ল, নামঘৰটো হ'ল, মণিকূট হ'ল। লগতে মই দেউতাৰ এটা কাৰণে স্মৃতিৰ কাৰণে তেওঁ কৈ গৈছিল ভালে ৰাখিবলৈ, জীয়াই ৰাখিবলৈকে তেতিয়া মই এটা মূৰ্তি প্ৰদান কৰিছোঁ। আজি মই সেই মূৰ্তি সংস্থাপন হৈ গ'ল। আজি তাতে মই পিতৃদেৱে মহাপ্ৰসাদটাকে ৰাজ্যৰ সুবিধাৰ কাৰণে আজি সেন সভাখন এনেকৈ যাতে জীৱিত হৈ থাকে তাৰ কাৰণে মই এটা মূৰ্তি প্ৰদান কৰিছোঁ। এনেদৰে দ্বিতীয় বহাগৰ দিনটোতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্তৰ সমাগমেৰে উজুলি মুজুলি হৈ পৰে বকুৰ ঐতিহ্যমণ্ডিত বৰশিল বিষ্ণু মন্দিৰ। নিজৰ মনোবাঞ্ছা পূৰণৰ বাবে ধূপ চাকি সলিতা নৈবেদ্য আগবঢ়াই নেদেখাজনৰ ওচৰত আৰু আশীষ গ্ৰহণ কৰে এইসকল দৰ্শনাৰ্থীয়ে। আমিও আশা কৰোঁ আজিৰ এই পবিত্ৰ দিনটোৰ পৰাই যেন সকলোৰে জীৱনলৈ আহক সুখ শান্তি আৰু সমৃদ্ধিৰ ধাৰা। বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট, মাই নিউজ এনি।